হেল্ল' ষ্টুডেণ্টছ আহি পৰিছে ক্লাছ 9 আৰু 10 ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম ৰুটিন। এই ৰুটিনখন নগাঁও ডিষ্ট্ৰিক্টৰ যদিও নগাঁও ডিষ্ট্ৰিক্টৰ হয়, তোমালোকৰ আহে পাহে হ'ব। ইয়াতে যেনেকৈ 22 তাৰিখৰ পৰা দিয়া আছে, তোমালোকৰ 20 বা 18 বা কাৰোবাৰ হয়তো 23 তাৰিখৰ পৰা হ'ব পাৰে। এক্সামখন 50 মাৰ্কৰ হ'ব। ইয়াতে ৰুটিনখন যদি চাওঁ, 22 তাৰিখ মানডে ক্লাছ 10ৰ মৰ্ণিঙত আছে ইংলিছ আৰু ক্লাছ 9ৰ ইভিনিঙত আছে জেনেৰেল মেথমেটিক্স। 23 তাৰিখ টিউজডে মৰ্ণিঙত আছে ক্লাছ 10ৰ জেনেৰেল মেথমেটিক্স আৰু ক্লাছ 9ৰ আছে ইংলিছ। 24 তাৰিখ ৱেডনেছডে মৰ্ণিঙত আছে ক্লাছ 9ৰ MIL আৰু ক্লাছ 10ৰ আছে জেনেৰেল চায়েন্স। ক্লাছ 10ৰ আছে ছ'চিয়েল চায়েন্স। ইভিনিঙত 25 তাৰিখ থাৰ্ছডে জেনেৰেল চায়েন্স ক্লাছ 9ৰ আৰু ক্লাছ 10ৰ আছে জেনেৰেল চায়েন্স ইভিনিঙত। 26 তাৰিখ ফ্ৰাইডে ক্লাছ 10ৰ আছে MIL মৰ্ণিঙত আৰু ক্লাছ 9ৰ আছে ইভিনিঙত ছ'চিয়েল চায়েন্স। 27 তাৰিখ ছেটাৰডে ক্লাছ 9-10ৰ আছে অল ইলেক্টিভছ ইভিনিঙত আৰু ক্লাছ 9ৰ আছে অল ইলেক্টিভ মৰ্ণিঙত। এইখন আছিলে নগাঁও ডিষ্ট্ৰিক্টৰ ৰুটিন। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।